কৰাতটো কোনো আপত্তি নাই মানুহে নিজৰ বস্তু নিজে লিখি থাকিব পাৰে আমিও এখন ম্যাপ উলিয়াই দিলে হল বাংলাদেশখনক অসমত লৈ পেলাই ম্যাপ বনোৱাত কাৰ আপত্তি আছে ম্যাপটো আমেৰিকাকো ভাৰতৰ লগত লৈ পেলাই বনাব পাৰে কিন্তু বনালে হ'বনি গতিকে আমাৰো পুৰোহিত তেওঁলোকৰ মৌলানাই বনাইছে গতিকে আমাৰো পুৰোহিত বা পণ্ডিত বা বিদগ্ধ বাকি ব্যক্তিসকলে আমাৰো এখন ম্যাপ বনাব লাগে চিটাগং পোৰ্টক অসমক লৈ পেলাই এখন আমি উলিয়াই দিব লাগে সৰকাৰেটো নোৱাৰে কিন্তু পাব্লিকেটো কৰিব পাৰে চিটাগং পোৰ্টখনক অসমত দেখুৱাই পেলাই আমিও আমাৰ ম্যাপ এখন উলিয়াই দিব লাগে তেওঁলোকৰ দুটা চিকেন নেক আছে আমাৰ ভাৰতৰ এটা চিকেন নেক আছে আৰু বাংলাদেশৰ দুটা চিকেন নেক আছে গতিকে আমাৰ এটা চিকেন নেকক বাংলাদেশে হামলা দিলে আমিতো দুটা চিকেন নেকক হামলা দিম আমাৰ যেটো চিকেন নেক আছে মেঘালয় দি চিটাগং পোৰ্টত হেতু চিকেন নেক আমাৰ চিকেন নেকত কৈ সৰু ৰিং এটা দলিয়ালে পাই যায় হেকাৰণে এইবিলাক কোৱা কথা আমিও আমাৰ চিকেন নেকটোৰ কথা কৈ থাকো যাতে বিভিন্ন টানেল আদি বিভিন্ন আঁচনি ভাৰত চৰকাৰৰ পৰা আমি পাব পাৰো কিন্তু চিকেন নেকত হাত দিবৰ কাৰণে ইণ্ডিয়া এখন কিমান শক্তিশালী ৰাষ্ট্ৰ তাতো আপোনালোকে আন্দাজ অপাৰেশন সিন্দুৰতে পাইছে বাকিটো মই নিউক্লিয়াৰ আদিলৈকে যাবই খোজা নাই বাংলাদেশে মিনিমাম 14 বাৰ মান জনম ল'ব লাগিব যে ভাৰতৰ কিবা হাত দিয়াৰ কাৰণে গতিকে বাংলাদেশক ইমান গুৰুত্ব দিয়া কথা নাই ইটস এ স্মল কান্ট্ৰি আৰু ভাৰতৰ লগত তাৰ তুলনা নহয় যে কৰাতটো কোনো আপত্তি নাই মানুহে নিজৰ বস্তু নিজে লিখি থাকিব পাৰে আমিও এখন ম্যাপ উলিয়াই দিলে হল বাংলাদেশখনক অসমত লৈ পেলাই ম্যাপ বনোৱাত কাৰ আপত্তি আছে ম্যাপটো আমেৰিকাকো ভাৰতৰ লগত লৈ পেলাই বনাব পাৰে কিন্তু বনালে হ'বনি গতিকে আমাৰো পুৰোহিত তেওঁলোকৰ মৌলানাই বনাইছে গতিকে আমাৰো পুৰোহিত বা পণ্ডিত বা বিদগ্ধ বাকি ব্যক্তিসকলে আমাৰো এখন ম্যাপ বনাব লাগে চিটাগং পোৰ্টক অসমক লৈ পেলাই এখন আমি উলিয়াই দিব লাগে সৰকাৰেটো নোৱাৰে কিন্তু পাব্লিকেটো কৰিব পাৰে চিটাগং পোৰ্টখনক অসমত দেখুৱাই পেলাই আমিও আমাৰ ম্যাপ এখন উলিয়াই দিব লাগে তেওঁলোকৰ দুটা চিকেন নেক আছে আমাৰ ভাৰতৰ এটা চিকেন নেক আছে আৰু বাংলাদেশৰ দুটা চিকেন নেক আছে গতিকে আমাৰ এটা চিকেন নেকক বাংলাদেশে হামলা দিলে আমিতো দুটা চিকেন নেকক হামলা দিম আমাৰ যেটো চিকেন নেক আছে মেঘালয় দি চিটাগং পোৰ্টত হেতু চিকেন নেক আমাৰ চিকেন নেকত কৈ সৰু ৰিং এটা দলিয়ালে পাই যায় হেকাৰণে এইবিলাক কোৱা কথা আমিও আমাৰ চিকেন নেকটোৰ কথা কৈ থাকো যাতে বিভিন্ন টানেল আদি বিভিন্ন আঁচনি ভাৰত চৰকাৰৰ পৰা আমি পাব পাৰো কিন্তু চিকেন নেকত হাত দিবৰ কাৰণে ইণ্ডিয়া এখন কিমান শক্তিশালী ৰাষ্ট্ৰ তাতো আপোনালোকে আন্দাজ অপাৰেশন সিন্দুৰতে পাইছে বাকিটো মই নিউক্লিয়াৰ আদিলৈকে যাবই খোজা নাই বাংলাদেশে মিনিমাম 14 বাৰ মান জনম ল'ব লাগিব যে ভাৰতৰ কিবা হাত দিয়াৰ কাৰণে গতিকে বাংলাদেশক ইমান গুৰুত্ব দিয়া কথা নাই ইটস এ স্মল কান্ট্ৰি আৰু ভাৰতৰ লগত তাৰ তুলনা নহয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত